1971 চনৰ ৰাজস্থানৰ ভাৰত পাকিস্তান সীমা লুংগৱালাত হোৱা যুদ্ধৰ একজেক্টলি যুদ্ধৰ লোকেশ্যনটো দেখাব খুজিছোঁ য'ত যুদ্ধখন হৈছিলে। সেইটো জেগাই লুংগিৱালা যুদ্ধস্থল বুলি এটা মেমৰিয়েল বনাই থৈছে। তাত পাকিস্তান সেইখন যুদ্ধত হাৰিছিলে আৰু হৰাৰ পিছত পাকিস্তানৰ বহুতখিনি টেংক গাড়ী আৰু যুদ্ধত ব্যৱহাৰ কৰা মেচিন গান আৰ্টিলাৰী কিবা ধেৰ বস্তু আছে। সেই বস্তুখিনি তাত ৰাখি থৈছে চাবৰ কাৰণে দেশৰ জনসাধাৰণে বা পৰ্যটকে, আৰু ভাৰতেও সেইখন যুদ্ধত ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী তাত ৰাখিছে জনসাধাৰণে চাবৰ বাবে। খুব ঐতিহাসিক জেগা, গৈ ভাল লাগে। এনেও মই বৰ্ডাৰ জেগাবিলাক ভাল পাওঁ। সেইখন যুদ্ধত পাঞ্জাৱ ৰেজিমেণ্টৰ 120 জন জোৱানে পাকিস্তানৰ 4000 সৈন্যৰ এটা টেংক ৰেজিমেণ্টৰ লগত ৰাতিটো যুদ্ধ কৰিছিল। আৰু সেই পাঞ্জাৱ ৰেজিমেণ্টৰ মেজৰ আছিল কুলদীপ সিং চান্দপুৰী। একচুৱেল তেওঁৰ অদম্য সাহস আৰু দেশৰ প্ৰতি থকা প্ৰেমৰ বাবে সেই যুদ্ধখন জিকিছিলে। একচুৱেল আচল হিৰ' তেওঁৱেই হয়। এই চিনেমাখনৰ সম্পূৰ্ণ কাহিনীটো আমাৰ এখন খুব বলিউডৰ বিখ্যাত চিনেমা, মানে আজিও হিট চিনেমা বৰ্ডাৰ চিনেমাখনত এজ ইট ইজ মানে দেখুৱাইছে। বৰ্ডাৰ চিনেমাখন চালে এই জেগাটো চোৱা নিচিনাই লাগিব। মই একচুৱেল বৰ্ডাৰ চিনেমাখন চাই মই খুব মন আছিলে, সেইবাবে এইবছৰ মাৰ্চ মাহত গৈ ৰাজস্থানৰ জয়ছিলমীৰ, পাকিস্তান আৰু ভাৰতৰ বৰ্ডাৰ জয়ছিলমীৰ ডিষ্ট্ৰিক্টৰ এই সীমাত লুংগিৱালা যুদ্ধস্থল চাই আহিলোগৈ। যাব কেতিয়াবা, ভাল লাগে। ইয়াত পাকিস্তানৰ জীপ টেংক যিবিলাক যুদ্ধত হৰাৰ পিছত এৰি থৈ গ'ল এইখিনি সজাই থৈছে। সেই বৰ্ডাৰ চিনেমাখনত দেখায় তনৌট মাতা মন্দিৰ বুলি, যিটো মানে পাকিস্তানে বোমা বৰ্ষণ কৰাৰ পিছত ওচৰৰ গাঁওবিলাক চব নষ্ট হৈ গৈছিলে বমত, কিন্তু সেই তনৌট মাতা মন্দিৰ একো নহ'ল। সেই মন্দিৰ ভাগত দেখাম আপোনালোকক ইয়াৰ বেলেগ এটা ভিডিঅ'ত। এইটো এটা সংগ্ৰহালয়। এই সংগ্ৰহালয়টোৰ ভিতৰত সেই যুদ্ধত পাকিস্তানৰ ভাৰতে ব্যৱহাৰ কৰা যুদ্ধৰ যিকোনো সামগ্ৰীখিনি থৈ দিয়া হৈছে। মেচিন গান, অন্যান্য গানবিলাক, আৰ্টিলাৰী, মটাৰ্ছ। এইটো এণ্টি টেংক মাইন হয়। সেই মাইনটো টেংকৰ বজন্তেহে ফুটাব পাৰিব, মানুহ তাত উঠিলেও একো নহয়। সেইবিলাক যুদ্ধত ব্যৱহাৰ হোৱা তাত ভিডিঅ' কৰিবলৈ দিয়ে কাৰণে আমি পেলাই ভিডিঅ'টো কৰিলোঁ। সেই 120 জন পাঞ্জাৱ ৰেজিমেণ্টৰ জোৱানক চালাম। তেওঁলোকৰ অদম্য সাহসৰ বাবে সেইখন যুদ্ধত ভাৰত পাকিস্তানৰ যিটো সংকল্প আছিলে জয়ছিলমীৰলৈকে দখল কৰা পিছদিনা ৰাতিপুৱালৈ, কিন্তু সেইটো সেই 120 জন সৈনিকে তেওঁলোকৰ সেই সপোনটো সাকাৰ কৰি দিলে, নাকাম কৰি দিলে। সেই বীৰসকলৰ ফটো আছে ইয়াত। পানী বটল, হ্যান্ড গ্রেনেড।
এইবিলাক চালে দেশপ্ৰেমমূলক ভাৱ জাগি উঠে সেই সময়ত ভাল লাগে এতিয়া পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কটো বৰ্তমান এইকেইদিনতো যথেষ্ট বেয়া এতিয়া সেই থাৰ মৰুভূমিতে এই লুংগিৱালা পোষ্টৰ ওচৰতে ভাৰতে টেংক ৰেজিমেণ্টৰ সৈতে অনুশীলন চলাই আছে কালি নিউজত দেখিবলৈ পাইছোঁ ইয়াৰ ওচৰতে ভাৰত পাকিস্তানৰ এইটো এটা গুৰুত্বপূৰ্ণ সীমান্ত লুংগিৱালা ৰাজস্থানৰ জয়ছিলমেৰ এই যুদ্ধখনৰ এটা আৰ্হিয়াত দেখুৱাই থৈছে এনেধৰণে হৈছিলে কোচবিলাক কেনেকৈ আছিলে ইয়াৰ পিছত এটা আমি ডকুমেণ্টাৰীও চাইছিলোঁ সেইটো ভিডিঅ' কৰিবলৈ নিদিয়ে গোটেই যুদ্ধখনৰ এটা ডকুমেণ্টাৰী বনাই থৈছে এটা হল আছে ভিডিঅ' হল তলত